নমস্কাৰ। বিশেষ এটা কাৰণত আজি লাইভ আহিব লগা হ'ল। মই এজন ড্ৰাইভাৰ, গাড়ী চলাওঁ। অৰুণাচলৰ পৰা বিশেষকৈ আমি তিনিচুকীয়া বিভিন্ন ঠাইত মাল পেলাওঁ। চেণ্ড গ্ৰেভেল, চিপছ আৰু বালি তেনেকুৱা ধৰণৰ সামগ্ৰী আনো। আজি অলপ দিনৰ পৰা জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া বনমন্ত্ৰী হোৱাৰ পৰা এতিয়া কি হৈছে, অৰুণাচলত যোনটো বস্তু টিপিয়ে সহিতে যিমান দাম হয়, চেণ্ড গ্ৰেভেল ধৰক, অৰুণাচলত লয় 1500 টকা পাৰ গাড়ী, আৰু আমাৰ অসম চৰকাৰৰ ৰাস্তাটোত যোৱাৰ কাৰণে লয় 2400 টকা। মানে ফৰ বুলিয়ে ক'ব লাগিব। বিশেষকৈ আমি ড্ৰাইভাৰ মানুহ, বৰ বিশেষ কথা ক'ব নাজানো। 200 টকা অনলাইন কৰিবৰ কাৰণে আৰু EA বিল লাগে, সেইবিলাক চব লাগে, মানি লৈছোঁ, সেইটো একো নাই। বিশেষকৈ মানুহৰহে প্ৰব্লেম হৈছে, জনসাধাৰণৰ বস্তুবিলাক দামত ল'ব লগা হৈছে। এতিয়া হৈ গ'ল কি, ৱেবছাইটত পইচাটো চব কাটি লয়। অনলাইন টিপিখন অনলাইন যিহেতুকে আহিব লাগে, গতিকেলৈ পইচাটো কাটি লয়। আমি ডুমডুমা ডিভিজন বুলি কিনে এতিয়া মানে যোনটো কৰিছিলোঁ, এতিয়ালৈকে প্ৰায় এঘণ্টাৰ ওচৰা-ওচৰি হ'ল ৰখি আছোঁ ৰাস্তাত, টিভিখন অহা নাই, পইচাটো কাটি ল'লে। এতিয়া ঘণ্টা ধৰি ইয়াত ৰাস্তাতে ৰখি আছোঁ, আবদ্ধ হৈ আছোঁ। আনফালে ফৰেষ্টাৰে, সিফালে গ'লে ফৰেষ্টাৰে যাব নিদিয়ে। অৰুণাচলত কোনো কথা নাই, অৰুণাচলত যোনখিনি টিপি নিয়মাৱলী আমি লৈ কিনে আহিলোঁ, আহি পাৰ হ'লোঁ। এই অসমত এইটো অৱস্থা। এইখন গাড়ী ফৰেষ্টাৰ গাড়ী ৰৈ আছে শদিয়াৰ, আৰু কি ক'ব, মানে লোকৰ বস্তুটো সিহঁতৰ চৰকাৰৰ পৰা মালৰলৈকে, সামগ্ৰীলৈকে যিমান দাম হয়, তাৰ একে সমানে অসম চৰকাৰে অকল ৰাস্তাটোত যোৱাৰ কাৰণে আৰু অসমলৈ অনাৰ কাৰণে লয়। দুৰ্ভাগ্যজনক কথা। এনেকুৱা আগতে শুনা নাছিলোঁ। মই চেণ্ড গ্ৰেভেলৰ ক্ষেত্ৰত ক'লোঁ কথাটো, বা বালি ধৰি লওক 2500 টকা হ'ল পাৰ গাড়ী অৰুণাচলৰ দাম, ঘাটত আমাৰ অসমৰ লয় তাকে 2400 টকা। অনলাইনৰ নামত 200 টকা, এনেকৈ বিভিন্ন ধৰণৰ পইচা লয়। এইটো কিয় লৈছে, নে চৰকাৰখনৰ পইচা পাতি একেবাৰে নোহোৱা হ'লনে? আনফালে তেলৰ দাম, আগতে য'ত আমি 5000 টকাত গৈছিলোঁ তেল লৈ কিনে, 5000 টকা তেল ভৰাই কিনে আমি যিমান দূৰ যাওঁ, আজি সেইটো প্ৰায় 5700 টকামান তেল ভৰালেহে সেইখিনি জেগা পাওঁগৈ। গতিকেলৈ সেয়াটো জনসাধাৰণৰ ৰেটটো বেছি হৈছে। প্লাছ আকৌ চৰকাৰে এতিয়া হঠাতে 3500 টকা দিব লগা হোৱাত, চৰকাৰক টেক্স দিবলগীয়া হোৱাত, সেইটো এড কৰিবলগীয়া হৈছে। জনসাধাৰণৰ সেইটো পিঠিত মাধমাৰ পৰিছে। কি ক'ম, গাড়ীখনৰ দিনটোত 1 ট্ৰিপ মাৰিলে চেণ্ড গ্ৰেভেল যদি গাড়ীখন চলাই কিনে আমি সকলো খৰচ বহন কৰি কিনে গাড়ীখন চলাওঁ, তেতিয়া যদি 4000 টকা থাকে, চৰকাৰে লয় 4000 টকা। কি দিন আহিলে? চেণ্ড গ্ৰেভেল আৰু বালিৰ ক্ষেত্ৰত কৈছোঁ, যদি 5000 টকা থাকিলে
গাড়ী মালিকে 5,000 টকা পালে, কিন্তু তাতে ড্ৰাইভাৰ থাকিলে, খুৰাকী থাকিলে 4,000 থাকিলে বা 3,500 টকা থাকিলে, কিন্তু চৰকাৰখনে একো নকৰাকৈ সিমানখিনি টকা পালে। কি দিনকাল, কি সময়, ভাবিলে আচৰিত লাগে। ৰাতিপুৱা এতিয়ালৈকে চাৰেই খোৱা নাই, এতিয়া 10:50 হ'ল আৰু প্ৰায় 9:40 মানৰ পৰা ইয়াত ৰৈ আছোঁ। আৰু গোটেইখিনি বস্তু কাটিলে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কি সেইটো নাজানো, কাটিলে। কিন্তু এটা কথা হয়, চিপছ আনিলে ধৰি লওক অৰুণাচলত যিমানটো ৰেট হয়, সেই ৰেটৰ হিচাপত মানে CMত 150 টকাকৈ লয়তো। চিপছটো যিহেতুকে দাম, চিপছটোৰ দাম বুলি দাম নলয় বাৰু, যিহেতুকে 5% GST সেইটো টাকাত খায়। মুঠতে চব ফালৰ পৰা একেবাৰে গছকি মানে হেৰি কৰিছে। ছাপ'জ আজিকালি IOI ঘৰবিলাকৰ কিমান টকা মই নাজানো, যদি IOI ঘৰ এটাৰ প্ৰথম কিস্তি যদি 33,000 টকা যদি সোমায়, IOI ঘৰটোলৈ যদি চেন কেভেল গাড়ী আনিবলৈ 20,000 টকা দৰকাৰ হয় আৰু অন্যান্য সামগ্ৰী আছেই, চেন কেভেলখিনিয়ে যদি সিমান হয়, লোহাৰ কেনেকৈ আনিব, বালি আনিব লাগিব, চিমেণ্ট আনিব লাগিব, 33,000 টকাত আকৌ মানে হাফ ৱাললৈকে ফটো মাৰি পঠাব লাগিব। তেতিয়াহ'লে 33,000 টকাত এতিয়া সম্ভৱ হ'বনে? চৰকাৰে সেইটো ভাবিছোৱা উচিত। বাকী কিনো ক'ম, জয়ন্ত বৰুৱা ডাঙৰীয়াই কিন্তু কথাটো অকণমান ভাবি চাবলৈ হ'ল। যিহেতুকে যদি টিপিখন এতিয়া আমি পালোহেঁতেন, হয়তো 2 টিপ মাৰিলোহেঁতেন। টিপি এতিয়া এখন বনালোঁ, আকৌ নেক্সট টিপত আকৌ এখন বনালোঁ। যিহেতুকে দিনটোত থাকে আমাৰ 24 ঘণ্টা, আমি প্ৰায় 12 ঘণ্টা গাড়ী চলাওঁ, 12 ঘণ্টা 14 ঘণ্টা হৈ যায়। পামচাৰ এটা হৈ গ'লে আমাৰ 2 ঘণ্টা 3 ঘণ্টা লাগি যায়, কেতিয়াবা 2 ঘণ্টা লাগি যায়। এনেকুৱা জেগাত হয়, জেক বহিলে জেক নবহে বা এনেকুৱা ধৰণৰ বিভিন্ন হয় ঘটনা ঘটে। যদি এতিয়া প্ৰথম টিপটো আনিবলৈ গৈ কিনে যদি এটা দুটা টিপিখন নহাৰ দুখত, এতিয়া ধৰি লওক আমাৰ 10টা 11 হৈছে, আমি 5টা বজাৰ পৰাই ঘৰৰ পৰা ওলাইছিলোঁ, হয়তো 12টা বজাত পেলাব পৰা হ'লে আৰু এক টিপ মাৰিব পাৰিলোহেঁতেন। কিন্তু এতিয়াই যদি 11টা বাজিছে, তো 1টা বজালৈকে মই পেলাবগৈ নোৱাৰোঁ, যিহেতুকে তিনিচুকীয়াত বা ডুমডুমাত। আৰু টিপিখন নহাৰ দুখত এতিয়া কি হ'ব, টিপিখনৰ যদি টাইমটো থাকে 6 ঘণ্টা, পইচাটো কাটিলেই, কিন্তু আকৌ অনলাইনখন যেতিয়া টিপিখন আহিব, সেই টাইমটোতে আহিব, সেই আগৰ সময়ছোৱাতে আহিব, যিমান সময়ত আমি পইচাটো কটোৱাইছিলোঁ। আৰু তেতিয়াহ'লে আমি যদি বোলে 5টা বজাৰ পৰা 6 ঘণ্টা দিয়ে নেকি, 6 ঘণ্টা যদি আগতে কাটিলোহেঁতেন, মানে 5টা বজাতে কাটিলোহেঁতেন বা আগতে কৈ কিনে মানুহ যদি ফোনত যোগাযোগ কৰি কিনে কটোৱালোহেঁতেন, তেতিয়া অভিয়াছলি অলপ দেৰি পিছত শেষেই হ'লহেঁতেন টাইমটো। মই সেইটো কাৰণে বুজিব পৰা নাই। আৰু গাড়ী চালক, আমিতো যিহেতুকে গাড়ী চালক বা মাল আনো ইফালে সিফালে, কেনেকৈ চলাম, কেনেকৈ কৰিব পাৰিম, একোৱে বুজিব পৰা নাই। ফেচবুকৰ জৰিয়তে কথাটো ক'লোঁ। জয়ন্ত বৰুৱা ডাঙৰীয়াই অকণমান মন দিলে কথাটো ভাল হ'ব। যিহেতুকে পইচাটো লোৱাটো লওক বাৰু, ল'ব নালাগে সিমানখিনি, কিন্তু লৈছে লওক, কিন্তু টিপিখনটো অন্ততঃ সোনকালে হোৱাটো ব্যৱস্থা কৰক। কিয় নবনে? কিয় ছাৰ্ভাৰ ডাউন? কি দেখাই থাকে? কি ছিষ্টেম কৰিছে আপুনি? সেইটো অকণমান লক্ষ্য কৰিব বুলি আশা ৰাখিলোঁ। জয় আসন।